Hello guys, good morning, welcome back to my brand new blog. আৰু কি হয় ডিউটিৰ পৰা অহা দুদিন হ'ল কিন্তু ভিডিঅ' বনাব পৰা নাছিলোঁ আৰু আপোনালোকে মোক বেয়াই পাইছে চাগে বহুত ইমান বেছি কমেণ্ট আহি আছে আপোনালোকক মই ৰিপ্লাইবিলাক দিবলৈ পৰা নাই গতিকে মই খুবেই দুখিত কিন্তু মই আপোনালোকক কথা দিছোঁ যে যিমান কমেণ্ট আছে সকলোখিনিয়ে ভিডিঅ'ৰ যোগেদি মই আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু যিমানখিনি পাৰোঁ আপোনালোকৰ সুবিধা হোৱাকৈ মই ভিডিঅ'বিলাক বনাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'বিলাক যদিহে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আপোনালোকৰ গোটেইখিনিয়ে কমেণ্ট আপোনালোকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু যিসকলে মোৰ নতুনকৈ আহিছে চেনেলটো চাইছে তেতিয়াহ'লে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিব আৰু ইমানে কমেণ্ট আহিছে মানে মই আপোনালোকক কমেণ্ট কৰাৰ কাৰণে বেয়া পাইছোঁ বুলি নেভাবিব মই বহুত ভাল পাইছোঁ আপোনালোকে এনেকুৱা ধৰণৰ কমেণ্টবিলাক কৰি আছে কিন্তু মইহে আপোনালোকৰ ৰিপ্লাই দিবলৈ পৰা নাই খুব দুখিত তাৰ বাবে ক্ষমা বিচাৰিছোঁ তো আজি কেইটামান কমেণ্টেৰে ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ আৰু থাম্বনেইলখন চাই আপোনালোকে গতিকে গমেই পাইছে কিহৰ ওপৰত ভিডিঅ'টো হ'বলৈ গৈ আছে তেতিয়াহ'লে গম পাইছেতো সেইকাৰণে প্ৰথমৰ পৰা শেষৰলৈকে ভালকৈ ভিডিঅ'টো চাব তো বেছি দেৰি নকৰি বলক আৰম্ভ কৰি দিওঁ আৰু কোনফালে আহি লৈছোঁ গম পাইছেই মই পাছফালে আহি লৈছোঁ পথাৰৰ ফালে তো আৰম্ভ কৰি দিওঁ বলক বেছি দেৰি তো বন্ধুসকল আজি ভিডিঅ'টোৰ প্ৰথম কমেণ্টটো বা প্ৰথম কুৱেশ্যনটো ল'বলৈ আৰম্ভ কৰিছোঁ আৰু এজন ভাইটিয়ে সুধিছে ছাইডত দিয়ে দিছোঁ যে ভাইটিয়ে সুধিছে যে দাদা মই অইল ইণ্ডিয়া লিমিটেডৰ ITIত এপেণ্ডিক্স কৰি আছোঁ এপেণ্ডিক্স কৰি থকা চাৰ্টিফিকেটখন কাম দিবনে নাই তো ফাৰ্ষ্ট অফ অল তেওঁক কৈছোঁ যিজনে কৰিছে কমেণ্টটো কমেণ্টটো কৈছে যে চাৰ্টিফিকেটখন কাম দিবনে নাই তো আপোনাক কৈছোঁ আপুনি যদি এপেণ্ডিক্স কৰিছে সেই চাৰ্টিফিকেটখন বহুতেই ইম্পৰ্টেণ্ট আপুনি অইল ইণ্ডিয়াতে কৰক বা অইল ইণ্ডিয়াত চাকৰি পাবলৈ কৰক বা প্ৰাইভেটত চাকৰি পাবলৈ কৰক আপোনাৰ যিখন চাৰ্টিফিকেট দিব নহয় এপেণ্ডিক্স কৰাৰ পাছত সেইখন বহুত ইম্পৰ্টেণ্ট বহুত কামত দিয়ে সেইকাৰণে আপোনালোকে যদি এপেণ্ডিক্স কৰি ৰিগত সোমাম বুলি ভাবিছে তেতিয়াহ'লে সেই চাৰ্টিফিকেটখনে আপোনালোক বহুতখিনি সহায় কৰিব প্ৰাইভেটতে হওক বা চৰকাৰী চাকৰিতে হওক সেই এপেণ্ডিক্স চাৰ্টিফিকেটখনে প্ৰমাণ দিয়ে যে আপোনালোকে মানে ট্ৰেইনিং কৰিছে এটা প্ৰতিষ্ঠিত অইল ইণ্ডিয়াটো জানে আৰু কোনেও নজনা মানুহে নাই অইল ইণ্ডিয়াত এপেণ্ডিক্স কৰা মানে আপোনাক জানে যে ট্ৰেইনিং কৰিছে তাত আপোনালোকৰ কিবা নহ'লে কিবা এটা নলেজ আছে শিকিছে সেই বুলি প্ৰমাণ দিয়ে সেই চাৰ্টিফিকেটখন সেইকাৰণে আপোনালোকে এপেণ্ডিক্স কৰিছে খুব ভাল কথা এপেণ্ডিক্স কৰা চাৰ্টিফিকেটখন খুব কামত আহিব আপুনি প্ৰাইভেটত কৰিলেতো বহুত কামত আহে তো আপোনালোকে এপেণ্ডিক্স কৰিছে এপেণ্ডিক্স কৰাৰ পাছত সম্পূৰ্ণ হোৱাৰ পাছত আপোনালোকে প্ৰাইভেট ৰিগবোৰত এপ্লাই কৰক পাবই চাকৰি একদম চকুমুদি চাকৰি পাব বাট আপোনালোকৰ ৰেফাৰেঞ্চৰ প্ৰয়োজন হ'ব তো আপোনালোকৰ তেওঁ ভাইটিজনক কৈছোঁ যে সেই চাৰ্টিফিকেটখন খুব ইম্পৰ্টেণ্ট খুব ভালকৈ থ'ব চাৰ্টিফিকেটখন তো ইয়াত ক্লিয়াৰ হ'ল বুলি ভাবিছোঁ আগবাঢ়ো নেক্সট কমেণ্টত আৰু ইয়াতে এটা কথা কৈ থওঁ যিসকলে এপেণ্ডিক্স কৰি আছে তেওঁলোকে কি হয় যেতিয়া আপুনি কিবা এটা জবৰ কাৰণে এপ্লাই কৰিব তেতিয়া সেই লগতে ITI কৰাৰ লগতে সেই এপেণ্ডিক্স কৰা চাৰ্টিফিকেটখন লগত ছাবমিট কৰি দিব আৰু সেই চাৰ্টিফিকেটখন দেখি আপোনাক প্ৰমাণ যে আপুনি কিবা নহ'লে অলপ হ'লেও 100%ৰ ভিতৰত 1% হ'লেও আপোনাৰ যে এক্সপিৰিয়েঞ্চ আছে সেইটো প্ৰমাণ তো গতিকে এপেণ্ডিক্স কৰা সকললৈ ভাল কথা এইটো এই চাৰ্টিফিকেটখন খুব কামত দিব ভালকৈ থ'ব চাৰ্টিফিকেটখন আগবাঢ়ো নেক্সট কমেণ্টটোলৈ আগবাঢ়ো এজনে সুধিছে যে ডিজেল মেকানিকৰ চাকৰি ওলাই নাই ৰিগত চক অকল ৰিগ বুলিয়েই নহয় বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰিবিলাকত মেকানিক নহ'লে সেই ইণ্ডাষ্ট্ৰি বা সেই প্ৰতিষ্ঠানটো কেতিয়াও আৰম্ভ হ'বই নোৱাৰে মানে কি হয় কামটো সফল নহয় মানে মেকানিকৰ অত্যন্ত প্ৰয়োজন লাগিব এজন মেকানিক কাৰণ তাত ইঞ্জিন চলিব লাগিব ইঞ্জিন চলিলে কি লাগিব মেকানিক বেয়া হ'লেতো মেকানিকেহে ভাল কৰিব তো এটা ৰিগ আৰম্ভ হ'বলৈ বা এটা প্ৰতিষ্ঠান আৰম্ভ হ'বলৈ খনন কাৰ্য চলাবলৈ মেকানিক বা ডিজেল মেকানিকৰ সকলৰ অত্যন্ত প্ৰয়োজন মানে মেকানিক নহ'লে এটা খনন কাৰ্য সম্পূৰ্ণ হ'বই নোৱাৰে সেইকাৰণে ৰিগত মেকানিক বা ডিজেল মেকানিকৰ চাকৰি ওলাবই সেইটো চিন্তা কৰিবই নালাগে আপুনি যদি মেকানিকত বা ইলেক্ট্ৰিচিয়ানত ITI কৰিছে তেতিয়াহ'লে চাকৰি ওলাবই পাবই আপুনি এপ্লাই কৰক আৰু এজনে কৈছে যে সেম কুৱেশ্যনে আৰু ডিজেল মেকানিকৰ চাকৰি ওলাই নাই ৰিগত
ওলালে ক'বচোন মানে কেতিয়া পোষ্ট ওলাব মানে কি হয় চাওক ৰিগবিলাকত এনেকুৱা নহয় যে চৰকাৰী চাকৰিবিলাক যেনেকৈ দি দিয়ে চাকৰিবিলাক এনেকৈ অনলাইনত ওলাই যায় সেই চাকৰি ওলাইছে এপ্লাই কৰিবলৈ ঠিক তেনেকুৱা ধৰণৰ প্ৰাইভেট ৰিগবিলাকত তেনেকুৱা ধৰণৰ নহয় আপুনি খবৰ লৈ থাকিব লাগিব ৰিগ আহে ৰিগ অহাৰ লগে লগে ল'ৰাবিলাক লৈ লয় এইবিলাক মানে অনলাইন নহয়তো অফলাইন সেইকাৰণে আপুনি অফিচবিলাকত গৈ খবৰ খাতি ল'ব লাগিব খবৰ খাতি লৈ বায়'ডাটা পেলাব লাগিব বায়'ডাটা পেলাই থৈ দিলেও নহ'ব তাৰপাছত আপুনি খবৰ লৈ থাকিব লাগিব ওলাইছেনে নাই লোৱা কেতিয়া হ'ব কি নাই এনেকুৱা ধৰণৰ খবৰবিলাক লৈ থাকিব লাগিব তেতিয়াহে চাকৰি এটা পাবলৈ আপুনি সক্ষম হ'ব আৰু চাকৰি ওলাই থাকে কিছুমানে কি হয় চাকৰি কৰি থাকে তেওঁলোকে যদি ভাল অফাৰ পায় বেলেগলৈ যায়গৈ তেতিয়া সেই পষ্টত খালী হৈ যায় খালী হৈ যোৱাৰ লগে লগে এটা নতুন কেণ্ডিডেটৰ দৰকাৰ হয় আৰু কেণ্ডিডেট দৰকাৰ হোৱাৰ লগে লগে তেওঁলোকে পোষ্টটো ফিল আপ কৰিব লাগিব নহয় জানো তাততো এজন মেকানিকৰ প্ৰয়োজন এজন গ'লেগৈ এজনতো দিবই লাগিব তো সেনেকৈ পোষ্টবিলাক ওলাই থাকে অফিচবিলাকত খবৰ কৰক ৰিগবিলাকত খবৰ কৰক তেতিয়াহ'লে আপুনি নিশ্চয় এটা জব পাবলৈ সক্ষম হ'ব তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আৰু যিসকলে এপেণ্ডিক্স আৰু মেকানিকৰ ওপৰত কমেণ্ট কৰিছিল বা কুৱেশ্যন সুধিছিল তেওঁলোকৰ ক্লিয়াৰ হ'ল বুলি ভাবিছোঁ যদিও ক্লিয়াৰ নাই হোৱা আপোনালোকে কমেণ্ট কৰি ক'ব যে কোনটোত মানে ডাউট ক্লিয়াৰ হোৱা নাই তাত আকৌ মই ভিডিঅ' বনাই দিম চিন্তা নকৰিব তো বেছি দীঘলীয়া নকৰোঁ ছুটিকৈ আপোনালোকক বুজাবলৈ চেষ্টা কৰোঁ কিবা এটা হোৱাৰ মানে কিবা এটা সুবিধা হওক বুলি চেষ্টা কৰোঁ আৰু চেষ্টা কৰি গৈ থাকিম এনেধৰণে আৰু আপোনালোকে এনেধৰণে মৰমবিলাক দি গৈ থাকিব আৰু যিসকলে আকৌ এবাৰ কৈছোঁ নতুন মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লাইক কমেণ্ট কৰি থাকিবলৈ নাপাহৰিব লগ পাম অন্য এটা ভিডিঅ'ত জয় অসম